Can you protect your land? Can you protect your language? Can you protect your traditions after getting ST status? We should fight against the system. আপোনালোকেতো এক সময়ত এই গ্ৰেটাৰ আছামিজ কমিউনিটিটো বনাইছিল কাৰণটো হ'ল ডিভাইডেড পিপল আৰ ইজি পিপল টু কণ্ট্ৰল নমস্কাৰ ছয় জনগোষ্ঠী আজি মই আপোনালোকৰ মাজত এইটো ভিডিঅ'টো কাক এছটি দিব লাগে কাক এছটি দিব নালাগে সেইবোৰ বিষয়টো লৈ পেলাই অহা নাই আজি মই এইটো ভিডিঅ' সেইকাৰণে বনাইছোঁ মোৰ মনৰ কথাটো আপোনালোকক ক'বলৈ আৰু মই বড়ো ট্ৰাইবছ পৰা বিলংছ কৰোঁ আজি মই গালি গুলছ বা কাকবা কিবা বেয়াকৈ ক'ব কাৰণে অহা নাই এইটো ভিডিঅ' বনোৱা নাই আপোনালোকৰ লগত অলপ সময় কথা পাতিবৰ কাৰণেহে এইটো ভিডিঅ'টো মই বনাইছোঁ সেইকাৰণে মই অনুৰোধ কৰিছোঁ ৰিকুৱেষ্ট কৰিছোঁ কোনো যাতে গালি গুলছ কমেণ্টছবোৰত নিদিয়ে মই ভালে ক'ম ভালে কিছুমান কথাও সুধিম আপোনালোকে বেয়া নাপাব আপোনালোকৰ সঁচাই লাগে নেকি এই 14 এক্সিষ্টিং ট্ৰাইবছবোৰে আপোনালোকৰ দুশ্মন হয় বুলি তেনেকুৱা লাগে নেকি আমি একেলগে 6 বছৰ একেলগে থাকি আহিল এইখন অসমত এতিয়া আমাৰ মাজতে ডাঙাবাজি নিজৰ মাজতে ঘিন নফৰত এক্সিষ্টিং ট্ৰাইবছবোৰক কৈ আছে সেলফিছ আৰু সেইবোৰ আমাৰ মাজতে কাইজা পেচাবোৰ গভৰ্ণমেণ্টে ধুনীয়াকৈ বহি পেলাই চাই আছে মজাটো লৈ আছে চুপচাপ চাই পেলাই মজা লৈ আছে গভৰ্ণমেণ্টে আসাম চৰকাৰে কাৰণটো হ'ল ডিভাইডেড পিপল আৰ ইজি পিপল টু কণ্ট্ৰল সেইটো আসাম চৰকাৰে জানে গভৰ্ণমেণ্টে ধুনীয়াকৈ জানে এতিয়া নন এছটিবোৰে আপোনালোকে কৈ আছে যে আপোনালোকৰ ভয় লাগি আছে আপোনালোকৰ কালচাৰটো লৈ পেলাই ফিয়াৰ অফ লুজিং লেণ্ড ফিয়াৰ অফ জব ফিয়াৰ অফ কালচাৰ লেংগুৱেজ ফিয়াৰ অফ আইডেণ্টিটি এইবোৰক লৈ পেলাই আপোনালোকে এতিয়া বিৰাট ভয় কৰি আছে বহুত ভয় কৰি আছে আৰু এইটো সঁচা কথা যে চবে ভয় কৰিব সেইবোৰ নিজৰ আইডেণ্টিটি লেণ্ড কালচাৰ সেইবোৰ যদি হেৰাই যায় কোনোবা যদি কাঢ়ি ল'ব বিচাৰে শেষ কৰিব বিচাৰে আমিও ভয় কৰোঁ সেইবোৰ যেনেকুৱা আপোনালোকে ভয় কৰি আছে কিন্তু আপোনালোকে কাক ভয় কৰি আছে কোনে শেষ কৰিব বিচাৰি আছে আপোনালোকৰ কালচাৰ লেংগুৱেজ লেণ্ড কোনে ল'ব বিচাৰি আছে মানে কোনে শেষ কৰিব বিচাৰি আছে না আপোনালোকে ভাবিছে এতিয়াৰ এক্সিষ্টিং থকা ট্ৰাইবেলবোৰে আপোনালোকৰ কালচাৰ লেংগুৱেজ আইডেণ্টিটি চব কি লৈ ল'ব আমাৰ নিজৰ কালচাৰ আছে আমাৰ নিজৰ লেংগুৱেজ আছে আমাৰ নিজৰ আইডেণ্টিটি আছে আমাৰ নিজৰ ভাষা আছে ৰাভাবিলাকৰ আছে বড়ো মিচিং কাৰ্বি চবৰে আছে পিছে আপোনালোকে কাক ভাবি আছে আপোনালোকৰ আইডেণ্টিটি আপোনালোকৰ কালচাৰ লেংগুৱেজ কাঢ়ি ল'ব বুলি শেষ কৰি দিব বুলি আমিতো নহয় ভাই আমিতো নকৰোঁ তেনেকুৱা আমাৰতো নিজৰ আছে যি সকলোৱে এতিয়া কমিউনিটিবোৰে এতিয়া এছ টি লাগে বুলি ডিমাণ্ড কৰি আছে সেই সকলোৱে গ্ৰেটাৰ আছামিজ আইডেণ্টিটিটো বনাইছে যুদ্ধ কৰিছে আন্দোলন কৰিছে আপোনালোকেতো এক সময়ত এই গ্ৰেটাৰ আছামিজ কমিউনিটিটো বনাইছিল আছামিজ লেংগুৱেজটো প্ৰটেক্ট কৰিছিল মডাৰ্ণ আছামখন আপোনালোকেতো বনাইছিল আন্দোলন কৰিছিল ছেক্ৰিফাইচ কৰিছিল আচলতে আপোনালোকৰ ভয় কাৰ ওপৰত আমাৰ ওপৰতো নহয় ভাই এইটো চিধা কথা আমি এক্সিষ্টিং ট্ৰাইবেলবোৰেতো বহুত তলত আছে আপোনালোকৰকে আমাৰ ওপৰতো নাই আপোনালোকৰ ভয় আচল গেম কোনে খেলি আছে আপোনালোকেতো জানে একদম ধুনীয়াকৈ ভালেই জানে কাৰণ আপোনালোকৰ মাজত বহুত আমাৰকে বহুত ওপৰৰ লেভেলৰ মানুহ আছে জ্ঞানী গুণী কি ভাবে আপোনালোকে আপোনালোকৰ কালচাৰ লেংগুৱেজ কোনে শেষ কৰিব বিচাৰি আছে না আপোনালোকে ভাবি আছে এছ টি পাই গ'লে আমাৰ লেংগুৱেজ আমাৰ কালচাৰ গোটেইবোৰ কি ছেভ হৈ যাব বুলি ভাবি আছে নেকি প্ৰটেক্ট হৈ যাব বুলি ভাবি আছে নেকি তেনেকুৱা নহয় ভাই দাদাসকল ষ্টিল উই আৰ অলছ' ফাইটিং টু প্ৰটেক্ট আৱাৰ কালচাৰ টু প্ৰটেক্ট আৱাৰ লেংগুৱেজ ST status doesn't give us constitutional power to protect our language, to protect our culture. আপোনালোকে ভালেখিনি জানে আমাৰকে বহুত বেছি জানে এইখিনি কথাও জানি পেলাই ভাইৰ মাজত এতিয়া কেলে কাইজা চাব নোৱাৰা ঘিন সেলফিছনেছ সেইবোৰ কিয় হৈ আছে আমি ট্ৰাইবেলবোৰতে কৰা নাই এক্সিষ্টিং ট্ৰাইবেলবোৰেতো আপোনালোকক একো কৰা নাই না আপোনালোকৰ লেংগুৱেজটো ল'ব বিচাৰিছোঁ না আপোনালোকৰ কালচাৰটো ল'ব বিচাৰিছোঁ কোনে মেইন গেমটো খেলি আছে চিষ্টেমটো কোনে চলাই আছে
আপোনালোকৰ ভয়টো কাৰ ওপৰত হ'ব লাগে, কাক আপোনালোকে ক'ব লাগে, কোনটো ফ'ৰ্চৰ লগত ৰিয়েল ফ'ৰ্চৰ লগত আপোনালোকে যুদ্ধ কৰিব লাগে সেইটোতো কৰা নাই। এতিয়া সৰু সৰু ট্ৰাইব এক্সিষ্টিং ট্ৰাইবছৰ লগতে আপোনালোকে ফাইট কৰি পেলাই ল'ব বিচাৰি আছে। ইজ ইট দ্য ৰাইট ৱে টু গেট চলিউশ্যন ফ্ৰম দিছ? কেন ইউ প্ৰটেক্ট ইউৰ লেণ্ড? কেন ইউ প্ৰটেক্ট ইউৰ লেংগুৱেজ? কেন ইউ প্ৰটেক্ট ইউৰ ট্ৰেডিশ্যনছ আফটাৰ গেটিং ST ষ্টেটাছ? সঁচাই আমি ST ষ্টেটাছৰ কাৰণে নিজৰ মাজতে কাজিয়া কৰি আছেনে? অৰিজিন গেমটো ৰিয়েল গেমটো কোনে খেলি আছে আপোনালোকে সঁচাই নাজানেনে? খিলঞ্জীয়া দ্য ছান অফ দ্য আছাম তেনেকুৱা অৱস্থাত লৈ আহিছে কোনে? আপোনালোকেতো খিলঞ্জীয়া হয় না, আপোনালোকৰ অৱস্থা তেনেকুৱা কোনে কৰিছে? আমিতো কৰা নাই। আপোনালোকে জানে আমিতো কৰা নাই। এক্সিষ্টিং ট্ৰাইবেলবোৰেতো আপোনালোকে তেনেকুৱা কৰা নাই। গ্ৰেটাৰ আছামিজ ছ'চাইটিটো আপোনালোকেই বনাইছে। এতিয়া কাক ওপৰত আপোনালোকে ভয় কৰি আছে? সঁচাকৈ আপোনালোকে আমাক ভয় কৰি আছে নেকি এক্সিষ্টিং ট্ৰাইবেলবোৰক? সেইটোতো হ'বই নোৱাৰে। আপোনালোকৰ ডিৰেকশ্যনটো যোনফালে যাব লাগে সেইফালে যোৱা নাই। যোনফালে ৰাইট ৱে ফালে যাব লাগে আপোনালোকৰ ডিৰেকশ্যনটো সেইফালে নোযোৱাকৈ আমাৰ ফালে এক্সিষ্টিং ট্ৰাইবেল ফালেহে আহিছে। এতিয়া সৰু সৰু ট্ৰাইবেলছবোৰৰ ওপৰতে জাপি ধৰিছে। বঢ়িয়া। যিটো ডিৰেকশ্যনত আপোনালোকে যাব লাগিছিল, ৰিয়েল গেমটো যোনে খেলি আছে সেইফালেহে আপোনালোকৰ ফ'কাছটো হ'ব লাগিছিল চলিউশ্যনৰ কাৰণে। এইবোৰ এৰি ডিৰেকশ্যনটো এৰি পেলাই এই সৰু সৰু ট্ৰাইবছবোৰ এক্সিষ্টিং ট্ৰাইবছবোৰ তাৰ ওপৰতে ফ'কাছটো পৰিছে। খুবেই বঢ়িয়া বঢ়িয়া। মানে আপোনালোকে ভাবিছে না নাই মই নাজানো, মানে ST পোৱাৰ লগে লগে আপোনালোকৰ প্ৰব্লেমটো শেষ। 10% ৰিজাৰ্ভেশ্যন, 7.5% ৰিজাৰ্ভেশ্যন, আপোনালোকৰ 1.5 কৰোৰ, আমাৰ 45 লাখ, 2 কৰোৰ মাজত সেইবোৰ ৰিজাৰ্ভেশ্যন কামত আহিব জানো? কামত আহিব পপুলেশ্যন যাৰ মেজৰিটি আছে, কিন্তু বাকী যে সৰু সৰু যে ট্ৰাইবছবোৰ আছে সেইবোৰৰ অৱস্থা কি হৈ যাব? নাইকিয়া হৈ যাব। যদি আপোনালোকে ST পাই যায় নিজৰ মাজতে কি হৈ যাব? STৰ মাজতে সৰু সৰু ট্ৰাইবছবোৰ নাইকিয়া হৈ যাব। কাৰণ লাৰ্জেষ্ট ট্ৰাইবছটো এই সৰু সৰুবিলাকক চব কভাৰ কৰি দিব, নাইকিয়া হৈ যাব। সেইবোৰ কথা ভাবিছেনে? উই শুড ফাইট এগেইনষ্ট দ্য ছিষ্টেম। আমাক এই ছিষ্টেমহে উল্টা পুল্টা কৰি আছে। আমি এক্সিষ্টিং ট্ৰাইবেলবোৰে আপোনালোকক একো কৰা নাই। আপোনালোকৰ কালচাৰ, লেংগুৱেজ, আপোনালোকৰ ৰাইটছ সেইবোৰ আমি ল'ব বিচৰা নাই। হু ইজ দ্য ৰিয়েল গেমাৰ হিয়াৰ? কোনে এইটো গেমটো খেলি আছে আপোনালোকে ভালেই জানে, ভালখিনিয়ে জানে, বহুত জানে, আমাতকৈ বহুত বেছিকৈ জানে। সেইকাৰণে চিন্তা কৰক। আমি আপোনালোকৰ দুশ্মন নহয়। ৰিয়েল দুশ্মনটো কোন হয় আপোনালোকে ভালেখিনিয়ে জানে।